তেখেতৰ সপোন পূৰ্ণ হওক আৰু আজিয়ে তেওঁ প্ৰথম পদক্ষেপ বুলি হোম ষ্টে ক্ৰিকেটৰ যিটো আয়োজন কৰিছে ৰাজকীয় আয়োজন বুলি আৰু বৃক্ষৰোপণেৰে তেখেতে এটা খুব ভাল চিন্তা কৰিছে আৰু গছ থাকিলেহে মানুহ থাকিব আৰু মানুহ থাকিলে এটা খুব ভাল চিন্তা। গতিকে মই এটাই তেখেতক অনুৰোধ যে অসমত আমাৰ অসমীয়াই যিখিনি পাহৰি গৈছে খাদ্যৰ পৰা আৰম্ভ কৰি খাদ্যৰ পৰা আৰম্ভ কৰি সকলো বস্তু ইয়াত এতিয়া তেখেতে সন্নিৱিষ্ট কৰি আমাক আকৌ আমাৰ উঠি অহা প্ৰজন্মক পুনৰ আমাৰ অসমীয়াৰ যিটো কালচাৰ সেই কালচাৰটো শিকাবৰ কাৰণে চেষ্টা কৰিছে। শিকাব মানে কি ইয়াত সুবিধাখিনি পালেই মানুহে শিকাবলৈ এতিয়া সাঁতোৰটো আচলতে আমাক খুবেই দৰকাৰ যাৰ কাৰণে আজিকালি বহু ল'ৰা ছোৱালীয়ে অভাৱত সাঁতোৰাৰ জেগা নোহোৱাৰ অভাৱত এইবিলাক পাহৰি গৈছে। ছুইমিং পুলটো কেৱল অকল হাত ধোৱাৰ হেৰিয়ে নহয় সাঁতোৰাৰ কাৰণে যিটো প্ৰচাৰ ৰখাৰ কথা কৈছে খুব ভাল চিন্তা আৰু থলুৱা খাদ্যৰ ওপৰত যিটো কথা কৈছে ঢেকীয়া পাতলীয়া মাছ কিবা এনেকুৱা ধৰণৰ খাদ্যবিলাক অসমীয়াই এতিয়া মানে বাহিৰৰ যিবোৰ খাদ্য আহিছে চাইনিজ ফুডেই হওক বা যিবোৰ জাংক ফুড আহিছে ইয়াৰ বহুতখিনি ক্ষতি আছে যাৰ ফলত শৰীৰটো নষ্ট হয় খাই ভাল লাগে কিন্তু আমাৰ যিখিনি থলুৱা খাদ্যত যিখিনি আমি আচলতে আমাৰ দেহাত লগা বস্তুখিনি আমি যিখিনি পাইছোঁ সেইখিনি খাদ্যৰ প্ৰতি আমাৰ ল'ৰা ছোৱালী আজিকালি অকণমান অনীহা হৈছে তেওঁলোকে বাহিৰৰ ৰং বিৰঙৰ খাদ্যবিলাকে বেছি গতিকে এই আমাৰ থলুৱা খাদ্যখিনিক কেনেকৈ ল'ৰা ছোৱালীয়ে খাব পৰাকৈ অকণমান দেখনীয়াৰ কৰিব তাত অকণমান যদি স্পেচিয়েলি চকু দিয়া যায় নিশ্চয় খুব ভাল হ'ব আৰু মই আশা ৰাখিছোঁ কেতিয়াবা ভৱিষ্যতে এইফালে অহা যোৱা কৰা নিশ্চয় সোমাব ময়ো এটি বস্তু ৰুইছোঁ গতিকে মোৰ কাৰণে এভৰিডাবল ৰিজৰ্ট সদায় মানে এটা চিনাকি পৰিচয় হৈ থাকিব শেষত মই স্বত্বাধিকাৰী দীৰ্ঘায়ু কামনা কৰিব তেখেতৰ সপোন পূৰ্ণ হওক সফল হওক তেখেতৰ